পাণবজাৰ থানাৰ বৰ্খাস্ত অচি ভাৰ্গৱ বৰবৰাৰ ওপৰত এতিয়া চবৰে খং। হয়, তেওঁ ডেলিভাৰী বয়ক মাৰধাৰ কৰিছে, কৰিব নালাগিছিল, তেওঁ ভুল কৰিছে। ভুলৰ বাবে হয়তো তেখেতক ছাছপেণ্ড কৰা হৈছে, ইনকুৱাইৰী এটা দিয়া হৈছে। কিন্তু এতিয়া আমি চব তেখেতৰ বৰ্খাস্ত কৰাটো বিচাৰোঁ, আমি তেখেতক টাৰ্মিনেট কৰাটো বিচাৰোঁ বা তেখেতক জেললৈ পঠিয়াই দিয়াটো বিচাৰোঁ। মই শুনামতে কেইবাটাও গোচৰ এতিয়া ৰুজু কৰা হৈছে তেখেতৰ এগেইনষ্টত, 4টা গোচৰ জামিনযোগ্য আৰু এটা নন বেলেবল জামিনবিহীন। গতিকে এতিয়া আমি এটা ভিলেন পাইছোঁ যে এই ভিলেনজন কোন হয়? এই ভিলেন হ'ল ভাৰ্গৱ বৰবৰা। কিন্তু আমি সকলোৱে চোৱা উচিত, চিন্তা কৰা উচিত যে এনেকুৱা ক্ৰাইম আমি নিজৰ দৈনন্দিন জীৱনত নকৰোঁ নেকি? ল'ৰাটোও ভুল কৰিছিল, ডেলিভাৰী বয় ন এণ্ট্ৰিত সোমাইছে। হয়, অচিৰ খং উঠি গ'ল, তেওঁ বিচৰা নাই যে সি ন এণ্ট্ৰি ভংগ কৰে বা ন এণ্ট্ৰি নামানে, সি মানা নাই। তেখেতে মাৰধাৰ কৰিব নালাগিছিল, কৰিছে, ভুল কৰিছে। কিন্তু সৰু এটা ভুলৰ বাবে তেখেতক দোষী সাব্যস্ত কৰি আৰু ইমান সৰু এটা অপৰাধৰ বাবে ইমান ডাঙৰ এটা পানিছমেণ্ট দিয়াটো মই ভাবোঁ মানৱীয়তা নহয়। তেওঁ এটা ডেকা ল'ৰা, যুৱক। এই যুৱকক যদি আজি আমি এইদৰে ট্ৰিটমেণ্ট দিওঁ, কি অপশ্যন তেখেতৰ সন্মুখত থাকিব ভৱিষ্যত? তেখেতৰ ভৱিষ্যতৰ ফালে চাই নিশ্চয় আমি এটা চেনচিটিভ এপ্ৰ'চ লোৱা প্ৰয়োজন আছে। এই এপ্ৰ'চখিনি যদি আমি নলওঁ, সমাজে নলয়, কোনে ল'ব? আৰু পুলিচক গালি দিয়াটো সহজ, কিন্তু পুলিচে কিমান এটা প্ৰেছাৰত কাম কৰি আছে। 8 ঘণ্টা ডিউটি হ'ব লাগে, তাত তেওঁলোকে প্ৰায় 16 ঘণ্টা কাম কৰে, দিনে ৰাতি এটা প্ৰেছাৰত থাকে। গতিকে ডেফিনেটলি এই দিশটো চাই আৰু ভাৰ্গৱ বৰবৰাৰ বয়সখিনি চাই তেখেতে এটা চান্স পোৱা উচিত বুলি মই ভাবোঁ। নমস্কাৰ, চাই থাকক, নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।